Welcome back to my YouTube channel. এইটো ভিডিও আপোনাৰ কাৰণে যদি আপুনি APSC এক্সাম অসমীয়াত লিখিব বিচাৰে আমি সকলোৱে জানো যে APSC এক্সাম অসমীয়াত লিখিব পাৰি আৰু আমি গম পাও যে APSC এক্সাম অসমীয়াত লিখি বহুত ভাল ৰ্যাঙ্ক পাইছে মানে অসমীয়াত যে লিখিব পাৰে হেইটো কনফার্ম এতিয়া আপুনি প্ৰিপাৰেচন কেনেকৈ কৰিব কি প্ৰবলেম আহিব প্ৰিপাৰেচনৰ সময়ত আমি কি বুক লিষ্ট ফলো কৰিব লাগিব অসমীয়াত প্ৰিপাৰেচন কৰাৰ কাৰণে আমি অসমীয়াত কিমান কি কিতাপ পাম কি কিতাপ নাপাও আমি কেনেকৈ প্ৰিপাৰেচন কৰিম আমি সকলোখিনি এইটো ভিডিওত আলোচনা কৰিম ভিডিওটো এখলৈকে চাই থাকিব ঠিক আছে প্ৰথম কথাটো হল অসমীয়াত যদি আপুনি APSC লিখিম বুলি ভাবিছে তেতিয়া হলে আপুনি অসমীয়াত বহুত ভাল হ'ব লাগিব অসমীয়াত লিখিব পাৰিব লাগিব স্পিডত ঠিক আছে ধুনিয়াকৈ লিখিব পাৰিব লাগিব দ্বিতীয়টো কথা যি সকলে অসমীয়াত লিখিম বুলি ভাবি আছে যদি আপুনি ইংলিশত বহুত বেছি দুৰ্বল তেতিয়াহে আপুনি অসমীয়াটো বাছি লওক অসমীয়াত লিখিম বুলি ডিসাইড কৰক ঠিক আছে কাৰণ অসমীয়াত আপুনি সবখিনি বস্তু নাপায় কিন্তু বহুত বস্তু পাইও যাব ভিডিওটো আলোচনা কৰিম আৰু অসমীয়াত লিখিলে অলপ আপুনি স্পিডত লিখিব নোৱাৰে বাকি ক্যান্ডিডেট সকলৰ তুলনাত এই কাৰণে যি সকলে ইংলিশত বহুত বেছি উইক হয় দুৰ্বল হয় তেওঁলোকৰ কাৰণে অসমীয়াত লিখিম বুলি ভাবাটো বেষ্ট এতিয়া আমি স্টাৰ্ট কৰো কিতাপৰ কথা আলোচনা কৰিম ভিডিওটো শেষলৈকে প্ৰথমতে আমি চাও অসমীয়াত যদি আমি লিখিম বুলি ভাবো তেতিয়া হলে আমাৰ সুবিধাৰ কাৰণে কি পইণ্ট আছে যি দুখন আমাৰ ল্যাঙ্গুৱেজ পেপাৰ আছিল আগতে ইংলিশ আৰু অসমীয়া এই দুখনে হাতাই দিয়া হৈছে মানে আমাৰ ইংলিশৰ বোজা এটা কম হৈ গৈছে ঠিক আছে তাৰ পিছত আপুনি অলৰেডি কলোৱে আপুনি অসমীয়াত এক্সাম লিখিব পাৰিব আমাৰ এনেকুৱা উদাহৰণ আমাৰ হাতত আছে বহুতে এনেকে অসমীয়াত লিখি এক্সাম পাস কৰিছে আৰু চাকৰি কৰি আছে ঠিক আছে আপুনি অসমীয়া ল্যাঙ্গুৱেজটো যদি বহুত সৰুৰ পৰাই পঢ়ি আছে তেতিয়া হলে আপুনি অসমীয়া ভাষাটোত লিখিব এনেও পাৰিব ভালকে লিখিব পাৰিব ঠিক আছে এই এটা টেনচন আপোনাৰ দূৰ হৈ গল যে আপুনি অসমীয়াত লিখিব ভালকে পাৰিব যদি আপুনি সৰুৰ পৰা অসমীয়াত পঢ়ি আছে অসমীয়াত কিতাপবিলাক পঢ়ি আহিছে 66 মাৰ্কস আমাৰ প্ৰিলিমছত 33% মাৰ্কস মানে দুখৰ ভিতৰত 66 নম্বৰ আপুনি অসমৰ পৰাই লিখিব লাগিব অসমৰ পৰাই কোৱেশ্চন আহে আৰু সেইখিনি বস্তু আমি অসমীয়া কিতাপত ধুনিয়াকৈ পাম কি কিতাপত পাম সেই বিষয়ে আমি চাম ঠিক আছে আৰু মেইনছতো আমাৰ এখন অসমৰ ওপৰত এখন সাবজেক্ট থাকে যত 250 নম্বৰ থাকে সেইখন কিতাপৰ কাৰণে প্ৰিপাৰেচনৰ কাৰণে আপুনি অসমীয়াত কিতাপ পাই যাব ঠিক আছে এইখন কিতাপৰ বিষয়ে আমি আলোচনা কৰিম কি কিতাপ আমি পঢ়িলে এইখন সাবজেক্ট আমি ভালকে লিখিব পাৰিম তাৰ পিছত আপুনি যদি কারেন্ট এফেয়াৰৰ কথা চিন্তা কৰিছে অসমীয়াত আমি কেনেকৈ প্ৰিপাৰেচন কৰিম তেতিয়া হলে আপুনি চিন্তা কৰিব নালাগে অসমীয়াত আমাৰ বিভিন্ন ধৰণৰ নিউজ পেপাৰ আছে আলোচনী আছে যাৰ পৰা আমি সহায় ল'ব পাৰো ঠিক আছে তাৰ পিছত কৃষ্ণকান্ত সন্দিকৈ যিখন মুক্ত বিশ্ববিদ্যালয় আছে তেওঁলোকৰ কিতাপসমূহ অসমীয়াতে আমি পাব পাৰো আৰামত আমি তাৰ পৰা আমি প্ৰিপাৰেচন কৰিব পাৰো সেই কিতাপসমূহৰ পৰা ঠিক আছে যেটো অসমীয়াত থাকে কিতাপসমূহ আমি কিছুমান সাবজেক্ট নাপাম বাৰু কিন্তু বেছিভাগ সাবজেক্ট আমি অসমীয়াত পাই যাম তাৰ পিছত ডিগ্ৰী লেভেলৰ কিতাপবিলাক আমি সচৰাচৰ অসমীয়াত পাই যাম যিবিলাক সাবজেক্ট আমাক APSC লাগে মেইনছ আৰু প্ৰিলিমছত আমি ইন্টাৰভিউটো অসমীয়াত দিব পাৰিম হেতু এটা টেনচন নাই ইন্টাৰভিউ আমি আৰামছে অসমীয়াত দিব পাৰিম ঠিক আছে তাৰ পিছত আমি কিছুমান ক্ষেত্ৰত আমি গুগল ট্ৰান্সলেটৰৰ সহায় ল'ব লাগিব আমাৰ এটো সুবিধা আছে মোবাইল সকলোৰে হাতে আছে ঠিক আছে তাৰ পিছত আজিকালি বিভিন্ন ধৰণৰ ইউটিউব চেনেল আছে কোচিং চেণ্টাৰ বিলাকে ক্লাছ অসমীয়াত দিয়ে কিছুমানে ভাল টপিক অসমীয়াতে বুজায় সেই সকলৰ পৰা আমি সহায় ল'ব পাৰো তাৰ পিছত 90% যিখিনি আমাৰ সাবজেক্ট আছে APSC প্ৰিলিমছ মেইনছৰ সেইখিনি আমি অসমীয়াতে আমি কভাৰ কৰিব পাৰো অসমীয়াত আমি কিতাপ পাই যাম আৰামত ঠিক আছে এতিয়া অসমীয়াত যদি আমি লিখিম বুলি ভাবি আছো তেতিয়া আমি প্ৰিপাৰেচন অসমীয়াতে কৰিব লাগিব লিখিব লাগিব যেহেতু আমি প্ৰিপাৰেচন অসমীয়াতে কৰিব লাগিব প্ৰেক্টিস কৰিব লাগিব তেতিয়া আমাৰ কি প্ৰবলেম হ'ব পাৰে যেনেকৈ ইংলিশত আমাৰ প্ৰত্যেকটা যিখিনি সাবজেক্ট আছে APSC UPSC ৰ হক মেইনছৰ আৰু প্ৰিলিমছৰ ইণ্ডিয়ান পলিটি হিষ্ট্ৰী জিওগ্ৰাফি যেনেকৈ ইংলিশত আমি কিতাপবিলাক একদম সহজতে পাই যাও যেনেকৈ পলিটিৰ কাৰণে লক্ষ্মীকান্তৰ ইকোনমিৰ কাৰণে এখন বিশেষ কিতাপ ঠিক আছে এনেকৈ এখন সাবজেক্টৰ কাৰণে এখন বিশেষ কিতাপ আমি ইংলিশত হিন্দীত পাই যাও কিন্তু আমি অসমীয়াত নাপাও এইটো এটা ডাঙৰ প্ৰবলেম কিন্তু এইটো প্ৰবলেমৰ সমস্যাৰ সমাধান আছে আপুনি অলপ টাইম বেছিকৈ দিব লাগিব প্ৰিপাৰেচনৰ সময়ত তাৰ পিছত আমি ৰেডিমেড নোটস নাপাও যেনেকৈ APSC UPSC ইংলিশত আমি ৰেডিমেড নোটস পাও আমি বজাৰত পাও আমি টপাৰ্ছৰ নোটস বিলাক আমি পাও ইন্টাৰনেটত ৰেডিমেড মানে আমি ডাইৰেক্ট আনি কিনে পঢ়িব পাৰো প্ৰিপাৰেচন কৰিব পাৰো ঠিক আছে এটো অসমীয়াত আমি সহজত নাপাও তাৰ পিছত
আপুনি অসমীয়াত দিলেও আপোনাৰ ইংলিছ আৰু হিন্দীৰ নলেজ অলপ থাকিব লাগিব বিশেষকৈ ইংলিছৰ নলেজ অলপ থাকিব লাগিব কাৰণ কুৱেশ্যনবিলাক প্ৰিলিমছ আৰু মেইনছত ইংলিছতে আহে আমি কুৱেশ্যনখিনিতো কমচে কম বুজি পাব লাগিব সেইকাৰণে আমাৰ ইংলিছত বুজা ক্ষমতাটো অলপ হ'লেও লাগিব ঠিক আছে যেহেতু চৰকাৰে কৈ আছিল যে অসমীয়াত আমাৰ কুৱেশ্যন পেপাৰবিলাক আহিব কিন্তু এতিয়ালৈকে মানে 2023 লৈকে ইংলিছতে কুৱেশ্যন পেপাৰবিলাক আহি আছে প্ৰিলিমছ আৰু মেইনছৰ অহাবাৰ কি হয় নাজানো অসমীয়াত আহিলেতো বহুত ভালে কথা আপোনালোকৰ কাৰণে তাৰপিছত অসমীয়াত যদি আপুনি লিখে তেতিয়াহ'লে আপোনাৰ ৰাইটিং স্পীডটো ইংলিছৰ তুলনাত কমি যায় আমি হস্যইকাৰ দীৰ্ঘইকাৰ এই সকল মানে আমাৰ এই দিওঁতে আমাৰ বহুত টাইম লাগি যায় আৰু অসমীয়াত লিখাটো ইংলিছৰ তুলনাত অলপ টাইম লাগেই ঠিক আছে আমি সেইখিনি প্ৰেক্টিছ কৰি কিনে আনিব পাৰোঁ বহুত বেছি আমি প্ৰেক্টিছ কৰিব লাগিব ৰাইটিং প্ৰেক্টিছ তেতিয়া আমাৰ সেইখিনিও স্পীড কাভাৰ হৈ যাব তাৰপিছত কুৱেশ্যন আমি ক'লোৱে অলৰেডি প্ৰিলিমছ মেইনছত কুৱেশ্যনবিলাক ইংলিছতে আহে আমি ইণ্টাৰভিউ অসমীয়াত দিব পাৰোঁ সেইটো বেলেগ কথা কিন্তু প্ৰিলিমছ আৰু মেইনছত কুৱেশ্যনবিলাক ইংলিছতে আহে আমি সেইখিনি অসমীয়া অনুবাদখিনি জানিব লাগিব তেতিয়া আমি এনচাৰটো দিব পাৰিম ঠিক আছে এতিয়া আৰু এটা অপশ্যন যে আপুনি অসমীয়াত লিখিলেও কিছুমান টাৰ্ম যদি আপুনি অসমীয়াটো ভালকৈ নোৱাৰে তেতিয়া ইংলিছ টাৰ্মটো লিখি আহিলেই হ'ল ঠিক আছে সেইটো একচেপ্টেবল হয় একো প্ৰব্লেম নহয় এতিয়া আমি যিখিনি প্ৰব্লেম গম পালোঁ অসমীয়াত প্ৰিপাৰেশ্যন কৰিলে বা লিখিব লাগিলে ইয়াৰ আমাৰ সলিউশ্যনখিনি কি হ'ব এইটো বিষয়ে আমি মেইন হ'ল বুক লিষ্ট আমি কি কিতাপ পঢ়িব লাগিব বা কি কিতাপ এভেইলেবল আছে যাৰ পৰা আমি প্ৰিপাৰেশ্যন কৰিব পাৰোঁ অসমীয়াত প্ৰথম কথাটো হ'ল বুক লিষ্ট ইকনমি বা অৰ্থনীতি বা অৰ্থশাস্ত্ৰ বুলি আমি কওঁ ইকনমিৰ কাৰণে যদি মই কওঁ তেতিয়াহ'লে আমাৰ ক্লাছ 9 10 11 12 যিখিনি টেক্সট বুক আছে যিখিনিত ইকনমি আছে ইকনমি বিষয়খিনি আমি তাৰ পৰা ল'ব পাৰোঁ তাৰ পৰা পঢ়িব পাৰোঁ মানে পঢ়িব লাগিবই যদি আপুনি অসমীয়াত প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে ঠিক আছে 9 10 11 12 টেক্সট বুক তাৰপিছত আমাৰ গ্ৰেজুৱেশ্যনৰ যিখন কিতাপ আছে ইণ্ডিয়ান ইকনমি ভাৰতীয় অৰ্থনীতি বা ভাৰতৰ অৰ্থনীতি কোনে লিখিছে ডক্টৰ মহিৰুল হুদা ঠিক আছে এইখন কিতাপ আপুনি পঢ়িব লাগিব ইকনমিৰ কাৰণে ডক্টৰ মহিৰুল হুদা ঠিক আছে তাৰপিছত পলিটিৰ কাৰণে যদি আমি কওঁ ক্লাছ 9 10 11 12 আমাৰ যিখিনি ক্লাছৰ পাঠ্যক্ৰম আছে সেইখিনি আমি পঢ়িব লাগিব যিখিনি পলিটিৰ অংশ আছে ইকনমিৰখিনি ইয়াতে পঢ়িব লাগিব পলিটিৰখিনি ইয়াতে পঢ়িব লাগিব এইটো সাবজেক্টৰ কাৰণে তাৰপিছত আমাৰ মেইন বুক কোনখন থাকিব পুৰন্দৰ গগৈৰ এখন কিতাপ আছে ভাৰতৰ সংবিধান আৰু চৰকাৰ আৰু এখন ভাৰতৰ প্ৰশাসন আৰু ৰাজনীতি ঠিক আছে এই মেইন কিতাপখন আপুনি পঢ়িব লাগিব পলিটি কভাৰ হৈ যাব ইকনমি আমাৰ হৈ গ'ল তাৰপিছত আমাৰ বাকি থাকিল এছে হিষ্ট্ৰী তাৰপিছত আসাম পেপাৰ এখনো থাকে এপিএসসি ইথিক্স থাকে এছেৰ যদি আমি চাওঁ এছেৰ কাৰণে আপুনি জিএছ পেপাৰসমূহত যিখিনি প্ৰিপাৰেশ্যন কৰিব তাৰ পৰা কুৱেশ্যন আহে আৰু বাহিৰাকেও কুৱেশ্যন আহে ঠিক আছে দুখন এছে আহে আমাৰ হাতত আছে নিউজ পেপাৰসমূহ যেনেকৈ দৈনিক জনমভূমি নিয়মীয়া বাৰ্তা সাদিন এই বাতৰিসমূহৰ যিখিনি সম্পাদকীয় পৃষ্ঠা থাকে সম্পাদকীয় পৃষ্ঠাসমূহ সেইখিনি আমি পঢ়িব লাগিব আৰু যদি আমাক আৰু ভালকৈ প্ৰিপাৰেশ্যন কৰিব লাগে এছেৰ কাৰণে তেতিয়াহ'লে আমাৰ আলোচনীসমূহ আছে যেনেকৈ প্ৰান্তিক বসুন্ধৰা ঠিক আছে আমাৰ এছেটো এনেকৈ প্ৰিপাৰেশ্যন হৈ যাব আৰু মোৰ চেনেলত আপুনি ভিডিঅ' পাই যাব এছে এথিক্স এইবিলাক আমি কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগে অসমীয়াত এইখিনি ভিডিঅ' মোৰ চেনেলত আপুনি পাই যাব মই এতিয়া কণ্টিনিউ ভিডিঅ' দিয়া কৰিম তাৰপিছত হিষ্ট্ৰীৰ কাৰণে আমি প্ৰথম কথাটো হ'ল ক্লাছ 9 10 11 আৰু 12 যিখিনি টেক্সট বুক ঠিক আছে এইখিনি আমি পঢ়িব লাগিব তাৰপিছত যিখিনি হিষ্ট্ৰীৰ অংশ সেইখিনি আমি পঢ়িবই লাগিব তাৰ লগতে এখন মেইন কিতাপ ইণ্ডিয়ান হিষ্ট্ৰী বুলি এখন মেইন কিতাপ আছে ভাৰতৰ বুৰঞ্জী প্ৰফুল্ল কুমাৰ বৰুৱা ঠিক আছে এইখন পঢ়িব আপুনি লাগিব তেতিয়া আমাৰ হিষ্ট্ৰীটোও কমপ্লিট হ'ব তাৰপিছত আমাৰ কি বাকি থাকিল আসাম পেপাৰত কি থাকে আসাম হিষ্ট্ৰী আসাম জিঅ'গ্ৰাফি আসাম পলিটি এই সকলোখিনি থাকে মেইন কৰপৰা কুৱেশ্যন আহে যিবিলাক অসমৰ নতুন স্কিম আহি থাকে তাৰ পৰা কুৱেশ্যন আহে বা অসমৰ যিবিলাক লেটেষ্ট যিবিলাক ইভেণ্ট হৈ থাকে যেনেকৈ G20ৰ সময়ত G20ৰ কুৱেশ্যন আহিছিল তাৰপিছত আমাৰ যিখিনি GI টেগ লাগিলে এইবাৰ অসমৰ গামোচাত তাৰ পৰাও কুৱেশ্যন আহিব তাৰপিছত নেশ্যনেল পাৰ্কসমূহৰ ওপৰত কুৱেশ্যন আহিব আমাৰ নদীসমূহ ডাঙৰ নদী আছে আমাৰ তাৰ ওপৰত কুৱেশ্যন আহিব অসমৰ টি অসমৰ চাহ কামাখ্যা মন্দিৰ এই
সকলোবিলাক টপিকৰ ওপৰতো কুৱেশ্যন আহে ঠিক আছে আৰু লগতে অসমীয়াৰ বুক এখন কিতাপ আছে তাত অসমৰ সকলোখিনি টপিক অসমৰ হিষ্ট্ৰী জিঅ'গ্ৰাফি সকলোৰে আপুনি টপিকবিলাক আপুনি ধুনীয়াকৈ পাই যাব অসমৰ ডাঙৰ ডাঙৰ মানুহবিলাকৰ বিষয়ে কুৱেশ্যন আহে সেইখিনিও আপুনি পাই যাব ঠিক আছে তাৰপিছত মেইন আমাৰ নিউজ পেপাৰখিনি চাব লাগিব অসমৰ যিখিনি ক'লোঁ তাৰ পৰা আপুনি স্কিমসমূহ পাই যাব নতুন নতুন যিবিলাক ইভেণ্ট হয় অসমত সেইখিনি পাই যাব ঠিক আছে অসমৰখিনিও আমাৰ আৰামছে হৈ যাব তাৰপিছত অসমৰ পাৰ্টত যিখিনি প্ৰিলিমছৰ আহে তাৰ কাৰণে এখন কিতাপ পঢ়িলে হৈ গ'ল যেনেকৈ অসম ইয়াৰ বুক এখন কিতাপ আছে বা অসমৰ যিকোনো ইয়াৰ বুক আপুনি বেলেগ ইয়াৰ বুকো ল'ব পাৰে য'ত অসমৰ সকলোখিনি থাকে হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটিক্স কাৰেণ্ট এফেয়াৰ আমাৰ অসমৰ আইতাৰসমূহ অসমৰ যিখিনি গৌৰৱ অসমৰ যিমানবিলাক নদ নদীৰ বিষয়ে ঠিক আছে বিল অসমৰ সংস্কৃতি সকলোখিনি আপুনি পাব এখন কিতাপতে তাৰপিছত ইথিক্সৰ আপুনি বিশেষকৈ তেনেকৈ কিতাপ নাপায় তাৰ কাৰণে মই অলৰেডি ইউটিউবত ভিডিঅ' বনাইছোঁ ইথিক্সৰ যদি আৰু বেলেগকৈ ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট কৰিব আপোনালোকে ইথিক্সটো ধুনীয়াকৈ মই ক্লাছ কৰি বুজাই দিব পাৰিম তাৰপিছত আৰু যিকোনো আদাৰ কিবা কুৱেৰি থাকে তেতিয়াহ'লে আপুনি কমেণ্ট কৰি জনাব মই তাৰ ওপৰতো ভিডিঅ' বনাম তাৰপিছত আমি বুক লিষ্টখিনি হৈ গ'ল বাকী আমি যিবিলাক টপিক আমি ভালকৈ নাপাওঁ বিচাৰি তেতিয়াহ'লে আৰু এটা কথা কৈ দিওঁ যিখিনি আমাৰ APSC চিলেবাছ যদি আপুনি নাজানে তেতিয়াহ'লে মোৰ চেনেলত চাব পাৰে APSC চিলেবাছ অসমীয়াত ধুনীয়াকৈ দিয়া আছে ইংলিছতো ধুনীয়াকৈ দিয়া আছে আৰু টপিকবিলাকৰ ভিতৰত কিছুমান মাইক্ৰ' টপিক থাকে সৰু সৰু টপিক তাৰ ওপৰতো ভিডিঅ' দিয়া আছে ঠিক আছে মোৰ চেনেলত চাই ল'ব পাৰে তাৰপিছত আৰু যদি কিবা ডাউট হয় তেতিয়া কমেণ্ট কৰিব আজিৰ কাৰণে এইখিনিয়ে থেংক ইউ